Hello dear student, welcome to my YouTube channel English Planet. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ আগত লৈ আহিছো HS ফাৰ্ষ্ট ইয়াৰ কোৰ্স ৰিলেটেড হৰ্নবিল কিতাপখনৰ first chapter and the name of the chapter is The Portrait of a Lady and the writer is Khushwant Singh. নামটো ভালকে চাই লবা খুশৱন্ত সিং সো লেসনটো আৰম্ভ কৰাৰ আগতে তোমালোকক অলপমান ধাৰণা দিব বিচাৰিছো যে এইটো চেপ্টাৰত খুশৱন্ত সিংয়ে তাৰ নিজৰ গ্ৰেণ্ডমা আইতাক লৈ পেলাই তাৰ কিছুমান ধাৰণা তাৰ কিছুমান ইমোশনাল ফিলিংস লগতে কিছুমান ইন্টাৰেষ্টিং কথা আমাৰ লগত শেয়াৰ কৰিছে আৰু তাৰ গ্ৰেণ্ডমা লগতে তাৰ গ্ৰেণ্ডফাদাৰক কেনেকুৱা ধৰণৰে তেওঁ ডেসক্ৰাইব কৰিছে সেইখিনি কথাই আমি এই লেসনটোত পাম সো তোমালোকক মই এই লেসনটোৰ যোগেদি অলপমান ধাৰণা দিব বিচাৰিছো যে লেসনটোত খুশৱন্ত সিংয়ে কি বৰ্ণনা কৰিব বিচাৰিছে সো আহা আমি মেইন টেক্সটলৈ আগবাঢ়ো So, yate Khushwant Singhe amak koise je my grandmother, like everybody's grandmother, was an old woman. She had been old and wrinkled for the 20 years that I had known her. People said that she had once been young and pretty and had even had a husband, but that was hard to believe. খুশৱন্ত সিংহে কৈছে যে মোৰ গ্ৰেণ্ডমা মোৰ আইতা প্ৰত্যেকৰে আইতাৰ নিচিনা এজনী বুঢ়া বৃদ্ধা মহিলা আছিল সাধাৰণতে আইতাক বলে বৃদ্ধাই হৈ থাকে আৰু খুশৱন্ত সিংহে কৈছে যে তাই বৃদ্ধা আছিল লগতে তাইৰ মুখমণ্ডলত ৰেখা ৰিংকলড তাইৰ মুখমণ্ডলৰ এইফালৰ প্ৰাণফালে ৰেখা কুচকাচ হৈ আছিল আৰু এনেকুৱা মই তাক 20 বছৰৰ পৰা দেখি আছো আৰু মানুহবিলাকে কৈছিলে যে people said that she had once been young and pretty মানুহবিলাকে কৈছিলে যে তাই এই সময়ত ধুনিয়া আৰু অমায়ক আছিল প্ৰিটি আছিল and had even had a husband আৰু তাৰ হাজবেণ্ডো আছিল গিৰিয়েকো আছিল but that was hard to believe কিন্তু এটো বিশ্বাস কৰিবলৈ বহুত টান My grandfather's portrait hung above the mantelpiece in the drawing room. He wore a big turban and a loose-fitting clothes. His long, white beard covered the best part of his chest, and he looked at least 100 years old. He did not look the sort of person who would have a wife or a children. He looked as if he could only have lots and lots of grandchildren. অথৰে ইয়াতে তাৰ নিজৰ গ্ৰেণ্ডফাদাৰৰ বিষয়ে বৰ্ণনা কৰিছে যে মোৰ গ্ৰেণ্ডফাদাৰৰ পৰ্ট্ৰেট মোৰ গ্ৰেণ্ডফাদাৰৰ পিকচাৰ ছবিখন হাং কৰা আছিল ওলমাই ৰাখা আছিল above the mantelpiece in the drawing roomৰ mantelpieceৰ ওপৰত ওলমাই ৰাখা আছিল আৰু তেওঁ কেনেকুৱা কাপোৰ পিন্ধিছিল he wore a big turban এখন খুব দীঘল পাগুৰি টুপি পিন্ধিছিল আৰু loose fitting clothes ঢিলা কাপোৰ পিন্ধিছিল আৰু তাৰ কি আছিল দাড়ি বিয়াৰ্ড শব্দৰ অৰ্থ হৈছে দাড়ি আৰু তাৰ দাড়ি আছিল হোৱাইট বগা পকি গৈছে সেইকাৰণে বগা হৈ গৈছে আৰু ইমান দীঘল দীঘল দাড়ি আছিল যে তাৰ সেই দাড়ি দি পেলাই তাৰ বুকুৰ এটা অংশ ঢাক খাই আছিল আৰু তাক দেখি এনেকুৱা লাগিছিল যেন তাৰ বয়স 100 বছৰৰ বুঢ়া মানুহৰ নিচিনা তাক লাগিছিল আৰু তাক দেখি এনেকুৱা লাগা নাছিল যে he would have a wife or children যে মোৰ গ্ৰেণ্ডফাদাৰক দেখি এনেকুৱা লাগা নাছিল যে মোৰ গ্ৰেণ্ডফাদাৰৰ ঘৈণীয়েক নাইবা ল'ৰা ছোৱালী থাকিব পাৰে বৰঞ্চ he looked as if he could only have lots and lots of grandchildren তাক দেখি এনেকুৱা লাগিছিল যেন তাৰ মাথো বহুত বহুত grandchildren হে থাকিব পাৰে যেহেতু তাৰ বহুত বয়স হৈ গৈছে বুঢ়া হৈ গৈছে সেইকাৰণে তাক দেখি এনেকুৱা লাগে যেন মানুহজনৰ ওয়াইফও নাছিলে নাইবা ল'ৰা ছোৱালীও নাছিলে তাক দেখি এনেকুৱা লাগে যেন মানুহজনৰ
কেৱল গ্ৰেণ্ড চিলড্ৰেনহে আছিলে বহুত নাতি আৰু নাতিনীয়েক আছিলে and as for my grandmother being young and pretty the thought was almost revolting যে মোৰ গ্ৰেণ্ডমাদাৰ যদিও দেখাত ধুনীয়া আছিলে প্ৰিটি আছিলে কিন্তু এই কথাটো যেন তাইৰ এপিয়াৰেন্সৰ লগত তাইৰ এতিয়া নিজৰ চেহাৰাৰ লগত যেন নিমিলে She often told us of the games she used to play as a child that seemed quite absurd and undignified on her part and we treated it like the fables of the prophets she used to tell us. আৰু তাই কেতিয়াবা আমাক সেই গেমছবিলাকৰ সেই খেল ধেমালিবিলাকৰ কথা আমাক কৈছিল যেতিয়া মোৰ গ্ৰেণ্ডমা চাইল্ড আছিলে কেঁচুৱা আছিলে কেঁচুৱাৰ বয়সত সাধাৰণতে মানুহ বিভিন্ন ধৰণৰ খেল খেলি ভাল পায় চ' সেই খেলবিলাকৰ বৰ্ণনা মোৰ গ্ৰেণ্ডমাদাৰে আমালোকক দিছিলে আৰু সেই ষ্টৰিবিলাক সেই গল্পবিলাক শুনি আমাক এনেকুৱা লাগিছিল যেন সেইবিলাক কোনো এটা ফেবলছ মানে সাধু কথাৰ নিচিনাহে লাগিছিলে চ' ইয়াতে প্ৰথম আমি পালোঁ গ্ৰেণ্ডমাদাৰৰ কেনেকৈ বৰ্ণনা কৰিছে আৰু গ্ৰেণ্ডফাদাৰক খুশৱন্ত সিঙে কেনেকুৱা ধৰণৰে বৰ্ণনা কৰিছে She had always been short and fat and slightly bent. তাই সদায় অলপমান চুটি চাপৰ আছিলে অলপ ফেট আছিলে শকতাৱত আছিলে আৰু অলপমান স্লাইটলি বেণ্ট অলপমান আহচি মানে হালি যোৱা আছিলে মানুহ বৃদ্ধা হ'লে বয়স হৈ গ'লে অলপমান হালি খোজকাঢ়ে and her face was a crisscross of wrinkles running from everywhere to everywhere আৰু তাইৰ মুখমণ্ডলত যেন বহুত ৰিংকলছ বহুত ৰেখাবিলাক তাইৰ মুখত বহুত ৰিংকল আছিলে No, we are certain she had always been as we had known her. যে নহয় আমি নিশ্চিত আছিলোঁ যে আমি তাক যেনেকুৱা পাইছোঁ তাই প্ৰথমৰ পৰা ঠিক এনেকুৱাই আছিলে Old, so terribly old that she couldn't have grown older. হয় মোৰ আইতাক বৃদ্ধা আছিলে আৰু এনেকুৱা বৃদ্ধা আছিলে যেন ইয়াতকৈ আৰু বহুত বেছি বৃদ্ধা হ'ব নোৱাৰে She couldn't have grown older. মানে ইমান বৃদ্ধা আছিলে যে ইয়াতকৈ আৰু বৃদ্ধা হ'বই নোৱাৰে and stayed at the same age for 20 years আৰু তাই যেন 20 বছৰৰ পৰা এনেকুৱাই আছে She could never have been pretty but she was beautiful যে তাই বহুত ধুনীয়া আছিলে She hobbled about the house in spotless white with one hand resting on her waist to balance her stoop and the other telling the beads of her rosary গ্ৰেণ্ডমাদাৰৰ কথা কৈছে যে মোৰ গ্ৰেণ্ডমাদাৰে বগা কাপোৰ পিন্ধিছিল আৰু বগা কাপোৰ পিন্ধি তাই দিনটো ঘৰৰ ৰম কৰি মানে ঘূৰি ফুৰি আছিলে আৰু তাইৰ এটা হাত তাইৰ ৱেষ্টত তাইৰ কঁকালত দিছিল যিহেতু বুঢ়ী হৈ গৈছে গতিকে তাই খোজকাঢ়োতে তাৰ নিজৰ বেলেঞ্চটো ঠিক ৰখাৰ কাৰণে তাইৰ এটা হাত ৱেষ্টৰ কঁকালত দিছিলে আৰু আন এটা হাতে তাই কি লৈছিলে তাইৰ ষ্টুপ তাইৰ সেই লাঠিডাল লগতে তাইৰ সেই ৰোজাৰী জপমালাটো ধৰ্মীয় কিছুমান যেনেকুৱা আমাৰ ইছলাম ধৰ্মৰ কথা যদি কয় ইছলাম ধৰ্মৰ মানুহবিলাকে যেনেকুৱা তসবিহ লয় ঠিক তেনেকৈ আন বাকী ধৰ্মৰ মানুহবিলাকো সিহঁতৰ যিটো জপমালা থাকে সেই জপমালাত বিভিন্ন সিহঁতৰ ঈশ্বৰৰ নাম গাই থাকে ঠিক গ্ৰেণ্ডমাদাৰৰ ইয়াতে আন এটা হাতে দি তাইৰ জপমালাটো লৈ সদায় তাই প্ৰেয়াৰ গাই আছিলে and her silver locks were scattered untidily over her pale puckered face and her lips constantly moved in inaudible prayer আৰু তাইৰ silver locks তাইৰ সেই বগা চুলিবিলাক যেহেতু বৃদ্ধা হৈ গৈছে গতিকে চুলিবিলাক পকি বগা হৈ গৈছে আৰু তাইৰ সেই বগা চুলিবিলাক কি কৰি আছিলে scattered untidily over the pale puckered face যে তাই যেহেতু বৃদ্ধা হৈ গৈছে মুখমণ্ডল হেতা পৰি গৈছে আৰু তাইৰ সেই বগা চুলিবিলাক তাইৰ মুখমণ্ডলত যেন হালি পৰি আছিলে and her lips constantly moved in inaudible prayer আৰু তাইৰ মুখমণ্ডল যেন constantly continuously অবিৰতভাৱে বিড়বিড়াই আছিলে প্ৰেয়াৰ গাই আছিলে Yes, she was beautiful. She was like the winter landscape in the mountains, an expanse of pure white serenity, breathing peace and contentment. হয় তাই বহুত ধুনীয়া আছিলে দেখাত তাইৰ চেহেৰা উজ্জ্বল আছিলে আৰু তাইক দেখি ভাল লাগিছিলে
তাই এনেকুৱা আছিলে যেন তাক উইণ্টাৰ লেণ্ডস্কেপৰ লগত তুলনা কৰিছে উইণ্টাৰ ঠাণ্ডাকালিত পৃথিৱীখন লগতে মাউণ্টেইন পৰ্বত পাহাৰত যেনেকুৱা বৰফেৰে আবৃত হৈ থাকে বগা হৈ থাকে ধুনীয়া হৈ থাকে এটা ঠিক তেনেকৈ মোৰ গ্ৰেণ্ডমাদাৰো যেন এনেকুৱা ধুনীয়া আছিলে My grandmother and I were good friends. মই আৰু মোৰ grandmother বহুত ভাল বন্ধু আছিলোঁ My parents left me with her when they went to live in the city and we were constantly together. যে মোৰ parents মোৰ মাক দেউতাকে মোক এৰি থৈ গৈছিল যেতিয়া সিহঁতে চিটি চহৰলৈ যেতিয়া গৈছিল আৰু মোক মোৰ গ্ৰেণ্ডমাদাৰৰ লগত এৰি থৈ গৈছিল আৰু তেতিয়াৰ পৰাই মই আৰু মোৰ গ্ৰেণ্ডমাদাৰ সদায় একেলগে আছিলোঁ She used to wake me up in the morning. তাই ৰাতিপুৱা মোক টোপনিৰ পৰা জগাই দিছিলে and get me ready for school. আৰু স্কুলৰ কাৰণে মোক ৰেডি কৰি দিছিলে She said her morning prayer in a monotonous sing-song while she bathed and dressed me in the hope that I would listen and get to know it by heart. তাই কি কৰিছিলে সদায় তাইৰ সেই প্ৰেয়াৰ তাই যেটো প্ৰাৰ্থনা গাইছিল সেই প্ৰাৰ্থনাটো সদায় তাই বিৰবিৰাই আছিলে আৰু তাই প্ৰাৰ্থনাটো ধুনীয়া সুৰ তুলি তুলি গাইছিল যেতিয়া মোক গা ধুৱাই দিছিল আৰু যেতিয়া মোক ড্ৰেছ আপ কৰি দিছিলে মোক গা ধুৱাই দিছিল যেতিয়া আৰু মোক যেতিয়া স্কুলৰ কাৰণে ড্ৰেছ আপ কৰি দিছিল তেতিয়া তাইৰ সেই প্ৰেয়াৰবিলাক গাইছিল কিয় ইন দ্য হোপ ডেট আই উড লিসন যে তাই আশা কৰিছিলে তাইৰ এটা হোপ আছিল যে মই সেইবিলাক শুনিম এণ্ড গেট টু নো ইট বাই হাৰ্ট আৰু শুনি শুনি মই মুখস্থ কৰিম সাধাৰণতে আমাৰ কি হয় প্ৰেয়াৰবিলাক লগতে যে আমি মিউজিকৰ কথা যদি কওঁ এইবিলাক আমি বেলেগৰ পৰা শুনি শুনিহে বস্তুবিলাক আমাৰ নিজৰ মাজত মুখস্থৰ নিচিনা হয় ঠিক তেনেকৈ গ্ৰেণ্ডমাদাৰেও এইটো হেবিট গঢ় দিছিলে যাতে মোৰ পৰা শুনি মোৰ গ্ৰেণ্ডচাইল্ডে যাতে এইবিলাক শিকিব পাৰে আই লিসেন্ড মই শুনিছিলোঁ মোৰ গ্ৰেণ্ডমাদাৰে যেতিয়া ধুনীয়া সুৰ তুলি তুলি গাইছিলে প্ৰেয়াৰবিলাক মই শুনিছিলোঁ বিকজ কাৰণ I loved her voice. মই তাইৰ মাত মই তাইৰ ভয়েস ভাল পাইছিলোঁ আৰু সেই কাৰণে মই তাইৰ সেই প্ৰাৰ্থনাবিলাক শুনিছিলোঁ but never bothered to learn it কিন্তু এইবিলাক শিকাৰ কাৰণে মই কেতিয়াও চেষ্টা কৰা নাছিলোঁ মই মোৰ গ্ৰেণ্ডমাদাৰৰ প্ৰেয়াৰ শুনিছিলোঁ কিন্তু এইবিলাক শিকাৰ কাৰণে মই কেতিয়াও চেষ্টা কৰা নাছিলোঁ Then she would fetch my wooden slate which she had already washed and plastered with yellow chalk a tiny earthen ink pot and a red pen. তাৰপিছত মোক যেতিয়া ৰেডি কৰাই দিছিলে তাৰপিছত মোৰ গ্ৰেণ্ডমাদাৰে কি কৰিছিলে মোৰ সেই উডেন স্লেট সেই কাঠৰ স্লেটডাল যিটো স্লেট মোৰ গ্ৰেণ্ডমাদাৰে অলৰেডি পৰিষ্কাৰ কৰি ৰাখি দিছিলে সেই স্লেট লগতে ইয়েলো চক লগতে ইংক পট আৰু এটা ৰেড পেন একেলগে কি কৰিছিলে টাই দেম অল ইন এ বান্ডেল একেলগে বান্ধিছিলে and hand it to me আৰু এইটো মোক আগবঢ়াই দিছিলে after a breakfast of thick stale chapati with a little butter and sugar spread on it তাৰপিছত আমি দুয়ো কি কৰিছিলোঁ ব্ৰেকফাষ্ট ৰাতিপুৱাৰ আহাৰ কৰিছিলোঁ আৰু ৰাতিপুৱাৰ আহাৰত আমাৰ আছিলে ঠিক মানে পাতল পাতল ষ্টেল চাপাতি সেই বাহি ৰুটিবিলাক পাতল সৰু ৰুটিবিলাক আৰু সেই ৰুটিত আমি কি কৰিছিলোঁ অলপমান বাটাৰ আৰু সুগাৰ তাতে স্প্ৰেড কৰি দিছিলোঁ আৰু সেইখিনি দি ব্ৰেকফাষ্ট কৰি উই went to school আমি স্কুললৈ গৈছিলোঁ she carried several stale chapatis with her for the village dogs আৰু আমি ব্ৰেকফাষ্ট কৰি স্কুললৈ যোৱাৰ সময়ত মোৰ গ্ৰেণ্ডমাদাৰে তাইৰ লগত কিছুমান সেই পাতল ৰুটি তাইৰ লগত লৈছিল সেই গাঁৱৰ কুকুৰবিলাকৰ কাৰণে গাঁৱৰ কুকুৰবিলাকক দিয়াৰ কাৰণে তাই কিছুমান ষ্টেল চাপাতি তাইৰ লগত লৈছিলে My grandmother always went to school with me because the school was attached to the temple. মোৰ গ্ৰেণ্ডমাদাৰে সদায় মোৰ লগত স্কুলত গৈছিল কাৰণ স্কুলটো মন্দিৰৰ লগত একেলগে আছিলে টেম্পল শব্দৰ অৰ্থ হৈছে মন্দিৰ The priest যিজন মন্দিৰৰ পুৰোহিত আছিলে taught us the alphabet in the morning prayer আমাক এলফাবেট শিকাইছিলে বৰ্ণমালা শিকাইছিল আৰু মৰ্নিং প্ৰেয়াৰ শিকাইছিলে তোমালোকৰ 1 মাৰ্কৰ কোৱেশ্চন আহে So what did the priest teach the children? The priest children বিলাকক কি শিকাইছিলে
So answer to hobo alphabet and morning prayer monot rakhiba. While the children sat in the rows on the either side of the veranda singing the alphabet or the prayer in a chorus, jetia lora swali bilake he barandar hari hoi pelai bohisil bohi pelai jetia he alphabet aru prayer ekeloge gaisile. My grandmother sat inside reading the scriptures. More grandmother mondirar bhitorot bohi pelai scripture dhormiyo kitab pori asile. When we had both finished, jetia amar duore pora complete hoisil, we would walk back together. Ekeloge tetia ami ako ghoroloi ubotisilu. This time the village dogs would meet us at the temple door. Jetia ami duo ekeloge ghoroloi ubotisilu, tetia amar hey temple hey mondiror dwarot hey kukur bilakok log paisilu, and they followed us to our home, growling and fighting with each other for the chapatis we threw to them. Aru hey kukur bilake amar logot ঘৰলৈকে আহিছিল আৰু এটাই আনটোৰ লগত কাজিয়া কৰিছিল। কিয়? কাৰণ সেই চাপাতিছ সেই ৰুটিবিলাকৰ কাৰণে যিবিলাক ৰুটি মই আৰু মোৰ গ্ৰেণ্ডমাই সিহঁতক দলিয়াই দিছিলোঁ, আৰু এই কুকুৰবিলাকক ৰুটিখিনি দিয়াৰ কাৰণে প্ৰত্যেক দিনাখন গ্ৰেণ্ডমাদাৰে তাইৰ লগত সেই ৰুটিবিলাক কঢ়িয়াই লৈ গৈছিল যাতে সেই ডগবিলাকক দিব পাৰে। When my parents are comfortably settled in the city, যেতিয়া মোৰ পেৰেণ্টছ চিটিত সেই চহৰত সেটেল হৈ গৈছিলে, দি সেন্ড ফৰ আছ তেতিয়া আমাক মাতি পঠিয়াইছিলে। That was a turning point in our friendship. আৰু তেতিয়াই আমাৰ ফ্ৰেণ্ডশ্বিপ মোৰ আৰু মোৰ গ্ৰেণ্ডমাদাৰৰ ফ্ৰেণ্ডশ্বিপৰ মাজত যেন এটা টাৰ্নিং পইণ্ট মানে গতিপথ যেন সলনি কৰি দিছিলে। Although we shared the same room, যদিও আমি এটা ৰুমতে আছিলোঁ, my grandmother no longer came to school with me. মোৰ গ্ৰেণ্ডমাদাৰে মোৰ লগত এতিয়া আৰু স্কুলত আহিব পৰা নাছিল। I used to go to an English school. চিটিত গৈ পেলাই মই ইংলিছ স্কুলত গৈছিলোঁ। কেনেকৈ? ইন এ মটৰ বাছ, এটা মটৰ বাছত উঠি পেলাই মই চিটি স্কুলত গৈছিলোঁ। এণ্ড দেয়াৰ ৱেৰ ন' ডগছ ইন দ্য ষ্ট্ৰীটছ। আৰু তেতিয়া আমি সেই কুকুৰবিলাকক লগ পোৱা নাছিলোঁ, কাৰণ চহৰত সেই ষ্ট্ৰীটত ৰাস্তাত কোনো কুকুৰ আমি লগ পোৱা নাছিলোঁ। এণ্ড শ্বি টুক to feeding sparrows in the courtyard of our city house. আৰু যেহেতু চিটিত গ্ৰেণ্ডমাদাৰে কুকুৰ পোৱা নাছিলে খাদ্য দিয়াৰ কাৰণে, সেইকাৰণে গ্ৰেণ্ডমাদাৰে তেতিয়া কুকুৰৰ জেগাত সেই স্পেৰছ হৈছে শালিকা চৰাই, সেই শালিকা চৰাইবিলাকক ঘৰৰ চোতালত কৰ্টিয়াৰ্ড চোতালত কি কৰিছিলে? খাদ্য যোগান দিছিলে। And as the years rolled by, we saw less of each other. আৰু এনেকৈ যেতিয়া সময় পৰিৱৰ্তন হৈছিলে, বছৰ যেতিয়া বাগৰিছিল, তেতিয়া আমি এজনে আনজনক খুব কমকৈহে লগ পাইছিলোঁ। And for some time she continued to wake me up and get me ready for school. আৰু এতিয়া চিটি যোৱাৰ পিছত কেতিয়াবাহে মোৰ গ্ৰেণ্ডমাদাৰে মোক টোপনিৰ পৰা জগাই দিছিল আৰু স্কুলৰ কাৰণে ৰেডি কৰি দিছিলে। And when I came back, she would ask me what the teacher had taught me. আৰু যেতিয়া মই স্কুলৰ পৰা ঘৰত আহিছিলোঁ, তেতিয়া তাই মোক সুধিছিল স্কুলত টিচাৰে আমাক কি শিকাইছে। I would tell her English words and little things of Western science and learning, the law of gravity, Archimedes' principle, the world being round, etc. যে মই কৈছিলোঁ যে আমাক তাতে ইংলিছ ভাষা শিকোৱা হয়, লগতে কিছুমান পশ্চিমীয়া ছায়েন্স, লগতে মাধ্যাকৰ্ষণ শক্তি, তাৰপিছত আৰ্কিমেডিছৰ নীতিবিলাক, এই পশ্চিমীয়া শিক্ষা আমাক তাতে সেইখন স্কুলত দিয়ে। এইখিনি কথা মই মোৰ গ্ৰেণ্ডমাদাৰক জনাইছিলোঁ। এণ্ড দিছ মেড হাৰ আনহেপি। আৰু এইটো শুনি তাই মনত কষ্ট পাইছিল, তাই দুখ পাইছিলে। She could not help me with my lessons. এতিয়া তাই মোক মোৰ লেচনত সহায় কৰিব নোৱাৰে, কাৰণ মোৰ গ্ৰেণ্ডমা ইংলিছ জনা নাছিল। যেহেতু আমাৰ স্কুলত ইংলিছ শিক্ষা দিছিলে আৰু মোৰ গ্ৰেণ্ডমাদাৰে এতিয়া মোক সহায় কৰিব পৰা নাছিলে। She did not believe in the things they taught at the English school. যে সেই ইংলিছ স্কুলত আমাক যি শিকোৱা হৈছিলে সেইবিলাক তাই বিলিভ কৰা নাছিলে, তাই বিশ্বাস কৰা নাছিলে। And was distressed that
There was no teaching about God and the scriptures. আৰু তাই কষ্ট পাইছিলে মনত যে আমাৰ সেই ইংলিছ স্কুলত কোনো ধৰণৰ গড ঈশ্বৰ সম্পৰ্কে আৰু ধৰ্মীয় শিক্ষা আমাক দিয়া হোৱা নাছিলে আৰু সেইকাৰণে গ্ৰেণ্ডমাদাৰে আমাৰ সেই ইংলিছৰ কথা শুনি মনত দুখ পাইছিলে One day I announced that we are being given music lessons. এদিনাখন মই মোৰ গ্ৰেণ্ডমাদাৰক জনাইছিলোঁ যে আমাৰ স্কুলত মিউজিক লেছন শিকোৱা হৈছে মানে আমাক মিউজিকৰ শিক্ষা দিয়া হৈছে She was very disturbed. তাই বহুত কষ্ট পাইছিলে to her কাৰণ তাইৰ কাৰণে মিউজিক had lived associations মিউজিকটো গান ডান্স এইবিলাক যেন বেয়া মানুহৰ লগত মানে এইবিলাক কুচ স্বভাৱৰ মানুহৰ লগত যেন জড়িত এইটো তাইৰ বিশ্বাস আছিলে and it was the monopoly of harlots and beggars and it did not meant for gentle folk তাইৰ কাৰণে মিউজিকটো ভিখাৰী নাইবা এনেকুৱা কিছুমান কুচ স্বভাৱৰ মানুহৰ লগত জড়িত হয় আৰু মিউজিক বুলিলে কোনো জেন্টেল ফৰ্ম মানে ভদ্ৰ মানুহৰ লগত যেন জড়িত নহয় মিউজিকটো এনেকুৱা ধাৰণা আছিলে গ্ৰেণ্ডমাদাৰৰ আৰু সেইকাৰণে তাই যেতিয়া শুনিছিলে যে মিউজিক লেছন দিয়া হৈছে সিহঁতৰ স্কুলত তাই সেইটো একচেপ্ট কৰিব পৰা নাছিলে She said nothing তাই একোই কোৱা নাছিলে but her silence meant disapproval কিন্তু তাই মুখ ফুটাই একো কোৱা নাছিলে কিন্তু তাইৰ সেই নীৰৱতাটোৱে প্ৰমাণ কৰি দিছিলে তাই যে এইটোত একমত নহয় and she really talked to me after that আৰু ইয়াৰ পিছত তাই যেন মোৰ লগত খুব কমকৈহে কথা পাতিছিলে When I went up to university যেতিয়া মই ইউনিভাৰ্চিটিলৈকে গৈছিলোঁ I was given a room of my own মোক নিজাকৈ এখন ৰুম দিয়া হৈছিলে স্কুলৰ শিক্ষা কমপ্লিট কৰি কলেজৰ শিক্ষা কমপ্লিট কৰি যেতিয়া মই ইউনিভাৰ্চিটিত গ'লো তেতিয়া মোক এখন সেপাৰেট ৰুম দিয়া হ'ল The common link of friendship was snapped আৰু তেতিয়াৰ পৰাই আমাৰ দুজনৰ মাজত যেটো ফ্ৰেণ্ডশিপ যেটো বন্ধুত্ব হেতু যেন ভাঙি গৈছিলে My grandmother accepted her seclusion with a resignation তেতিয়া মোৰ গ্ৰেণ্ডমাদাৰ যেন অকলশৰে থকাৰ কাৰণে হেবিট গঢ়ি তুলিছিলে তাইৰ অভ্যাস হৈ গৈছিল অকলশৰে থকাৰ She rarely left her spinning wheel to talk to anyone আৰু তাই এনেকৈ গোটেই দিনটো বহি পাৰ কৰিছিলে কাৰ লগত কথা পতা নাছিলে তাই যেন অকলশৰীয়া হৈ গৈছিল এনেকুৱা তাইৰ পৰিৱৰ্তন হৈছিলে From sunrise to sunset She sat by her wheel spinning and reciting prayers সূৰ্য উদয়ৰ পৰা আৰম্ভ কৰি সূৰ্য মাৰ যোৱালৈকে তাই স্পাইনিং হুইলত বহি আছিলে চেয়াৰত বহি আছিলে আৰু ৰিচাইটিং প্ৰেয়াৰ্ছ আৰু প্ৰেয়াৰ গাই আছিল আৰু তাই এটা মিনিট এটা মুহূৰ্ত যেন অপচয় কৰা নাছিলে আৰু তাই কণ্টিনিউয়াছলি প্ৰেয়াৰ গাই আছিলে Only in the afternoon she relaxed for a while to feed the sparrows মাথো আবিলি পৰতে তাই অলপমান ফ্ৰী হৈছিল ৰিলেক্স পাইছিলে আৰু তেতিয়াই তাই কি কৰিছিলে হে স্পেৰছ হে হালিকা চৰাইবিলাকক খাদ্য যোগান দিছিলে while she sat in the veranda তাই যেতিয়া বাৰান্দাত বহিছিলে breaking the bread into little pieces আৰু হে ৰুটিবিলাক সৰু সৰুকৈ টুকুৰা কৰিছিলে and hundreds of little birds collected round her creating a veritable bedlam of chirpings আৰু 100 মানে ho চৰাই যেন আহি বিভিন্ন ধৰণৰ হিয়তৰ নিজস্ব যেটো শব্দ সেই শব্দ কৰিছিলে and some came and perched on her legs কিছুমানে আহিছিল আৰু তাইৰ ভৰিত পৰিছিলে and others on her shoulders আৰু কিছুমানে তাইৰ কান্ধত পৰিছিল some even sat on her head even কিছুমান তাইৰ মূৰৰ ওপৰত পৰিছিলে she smiled তাই মাথো হাঁহিছিলে but never shoot them away কিন্তু এই চৰাইবিলাকক কেতিয়াও খেদি পঠোৱা নাছিলে it used to be the happiest half hour of the day for her আৰু এইটোৱে আছিল তাইৰ গোটেই দিনটোৰ ভিতৰত আধা ঘণ্টা সময় যে আধা ঘণ্টা সময় তাইৰ কাৰণে আটাইতকৈ সুখৰ আছিল আৰু এই আধা ঘণ্টা সময় তাই সেই স্পেৰছ সেই হালিকা চৰাইবিলাকৰ লগত পাৰ কৰিছিল সিহঁতক খাদ্য যোগান দিছিলে আৰু সিহঁতৰ লগত এনেকুৱা তেওঁ সময় স্পেন্ড কৰিছিল
সো তোমালোকৰ পৰীক্ষাত 1 মাৰ্কৰ কোৱেশ্চন আহে কেতিয়াবা যে what is the happiest half hour of the day for the grandmotherৰ কাৰণে দিনৰ আটাইতকৈ সুখৰ সময় কোনখিনি সো যিখিনি সময়ত তাই কি কৰিছিলে স্পেৰোজ বিলাকক খাদ্য যোগান দিছিলে সেইখিনি সময় আছিলে তাইৰ কাৰণে আটাইতকৈ সুখৰ সময় কাৰণ তাই সেই চৰাইবিলাকৰ লগত সময় স্পেন্ড কৰি ভাল পাইছিল সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰো অলপমান তোমালোকক ধাৰণা দিব পাৰিছো সো আজিৰ কাৰণে এইখিনি থাকক যেহেতু চ্যাপ্টাৰ 2 দীঘল হয় একদিনত কমপ্লিট কৰিলে হয়তো তোমালোকৰ অসুবিধা হ'ব বুজতে সো নেক্সটত আমি বাকিখিনি আলোচনা কৰিম তোমালোকক বুজাই দিম সো আশা কৰো তোমালোকে বুজি পাইছা আৰু যদি তোমালোকৰ ভিডিওটো ভাল লাগে তেনেহলে লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ওকে তেনেহলে আজিৰ কাৰণে এইখিনি থ্যাংক ইউ